বিৰোধী পিছত পুনৰ স্বাগতম আপুনি চাই আছে এই মুহূৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীত তৎপৰ অখিল গগৈ আৰু পলাশ চাংমাই ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ আহ্বানেৰে বিৰোধী সাংসদক সাক্ষাৎ কৃষক নেতা অখিল গগৈ আৰু এজেৱাইচিপিৰ সম্পাদক পলাশ চাংমাই বিৰোধী সাংসদসকলক ভাৰতৰ সংবিধান বিৰোধী বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় দুয়োগৰাকী নেতাই ইতিমধ্যে দুয়োগৰাকী নেতাই সাক্ষাৎ কৰে কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশ জেডিইউ দলৰ সাংসদ কেচি ত্যাগী আৰু আৰজেডিৰ সাংসদ মনোজ কুমাৰ ঝাক তিনিওগৰাকী সাংসদকে ৰাজ্যসভাৰ মজিয়াত তেওঁলোকৰ দলৰ সাংসদসকলক বিতৰ্কিত বিধেয়কৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় অখিল গগৈ আৰু পলাশ চাংমাই বিতৰ্কিত বিধেয়কৰ বিৰোধিতা কৰিবলৈ আহ্বান কেইবাগৰাকী বিৰোধী নেতাক সাক্ষাৎ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ আৰু এজেৱাইচিপিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই সাংসদ কেচি ত্যাগী মনোজ কুমাৰ ঝাকো সাক্ষাৎ কৰে দুয়োগৰাকী নেতাই আৰু এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ ৰাজ্যসভাত সজোৰে প্ৰতিবাদ কৰিবলৈ বিৰোধী সাংসদসকলক আহ্বান জনায় দুয়োগৰাকী নেতাই ইতিমধ্যে ইয়াৰ পূৰ্বে কেইবাটাও দল সংগঠনৰ নেতৃবৃন্দই সাংসদসকলক সাক্ষাৎ কৰিছে বিৰোধী দলসমূহৰ নেতৃবৰ্গক সাক্ষাৎ কৰি খিলঞ্জীয়া বিৰোধী এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দাবী উত্থাপন কৰি আহিছে আহ্বান জনাই আহিছে আৰু শেহতীয়াকৈ দিল্লীত তৎপৰ হৈ পৰিছে কৃষক নেতা অখিল গগৈ আৰু এজেৱাইচিপিৰ নেতা পলাশ চাংমাই আৰু এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছোঁ দিল্লীৰ পৰা এজেৱাইচিপিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ সৈতে চাংমাই ডাঙৰীয়া আপোনাক স্বাগতম ইতিমধ্যে আপোনালোকে তৎপৰতাৰে কেইবাগৰাকী বিৰোধী সাংসদক সাক্ষাৎ কৰিছে তেওঁলোকৰ পৰা কেনেধৰণৰ সঁহাৰি লাভ কৰিছে এই গুৰুত্বপূৰ্ণ ইস্যুটোত হয় আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টাই লগতে সত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি ইতিমধ্যে আমি ৰাজ্যজুৰি আন্দোলন কৰিছো আপোনালোকে দেখিছে কেৱল মাত্ৰ আমিয়ে নহয় অসমৰ আন আন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহেও ৰাজ্যজুৰি আন্দোলন কৰিছে কিন্তু সেই আন্দোলনখনৰ চূড়ান্ত ৰূপ পাব ৰাজ্যসভাৰ সাংসদত আৰু 31 তাৰিখৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভাত বিজেপিয়ে এই যিখন বিধেয়ক সেই বিধেয়কখন চূড়ান্ত ৰূপ দিব বিচাৰিব গতিকে তাৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰিবৰ কাৰণে বিৰোধী শক্তি বা এই বিধেয়কখন যিকেইটা ৰাজনৈতিক দলে বিৰোধিতা কৰিব সেই ৰাজনৈতিক শক্তিসমূহে যাতে কেৱল বিৰোধিতাই নহয় এই বিধেয়কখনৰ বিৰুদ্ধে ভোটাধিকাৰো সাব্যস্ত কৰে তেনে এক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি সত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে দিল্লীত আহি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতৃত্বক লগ কৰিছো যোৱাকালি আমি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশক লগ কৰিছো যেটো আমাৰ নীতিশ কুমাৰৰ দল জেডিইউৰ সাধাৰণ সম্পাদক আৰু ৰাজ্যসভাৰ তেওঁৰ দলপতি কেচি ত্যাগী তেখেতক সাক্ষাৎ কৰা হৈছে আৰজেডিৰ যিজন ৰাজ্যসভাৰ মুৰব্বী প্ৰফেসৰ মনোজ কুমাৰ ঝা তেখেতক সাক্ষাৎ কৰা হৈছে আৰু তেখেতক সাক্ষাৎ কৰি আমি কৈছো যে যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক এই বিধেয়ক কেৱল মাত্ৰ উত্তৰ পূৰ্বাঞ্চল বা অসমীয়া মানুহৰ ক্ষতি নকৰে এই বিধেয়কখনে সমগ্ৰ ভাৰতবৰ্ষৰ সংবিধানক ক্ষতি কৰিব সংবিধানৰ পৰিপন্থী এই কথাটো তেওঁলোকে বুজি উঠিছে আৰু তেওঁলোকে কৈছে স্পষ্টভাৱে যে 100% এই বিধেয়কখনক বিৰোধিতা কৰিব আৰু ৰাজ্যসভাত এই বিধেয়কখনৰ বিৰুদ্ধে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব চাংমাই ডাঙৰীয়া জানিব বিচাৰিম এই মুহূৰ্তত যে লোকসভা যেতিয়া গৃহীত কৰা হৈছিল তেতিয়া কিন্তু কংগ্ৰেছৰ ভূমিকাৰ ওপৰত সন্দেহ উপজিছিল বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছিল আপুনি প্ৰাক্তন মন্ত্ৰী জয়ৰাম ৰমেশক সাক্ষাৎ কৰিছে ৰাজ্যসভাত কি ভূমিকা গ্ৰহণ কৰিব কংগ্ৰেছে বিশেষকৈ কংগ্ৰেছৰ ভূমিকা কি হ'ব সেই বিষয়ত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৱাকালি আমি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশক সাক্ষাৎ কৰোতে এটা কথা স্পষ্টকে কৈ দিছো কেৱল তেওঁলোকে বিৰোধিতা কৰিব লাগে কাৰণে বিৰোধিতা কৰিলে নহব তেওঁলোকে লোকসভাত যেনেকৈ ধৰণে লকআউট কৰিলে এই ৰাজ্যসভাত তেনে ধৰণে তেওঁলোকে ৰাজ্যসভা বৰ্জন কৰিলে নহব ৰাজ্যসভাত তেওঁলোকে এই বিধেয়কখনৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে বুলি আমি দাবী কৰিছো আৰু আজিও আমাৰ ৰাজ্যসভাৰ
তেওঁলোকৰ দলপতি গোলাম নবী আজাদৰ লগত আমাৰ সাক্ষাৎ হ'ব। আমি তেওঁকো সেই কথাটো স্পষ্টভাৱে ক'ম যে তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰিব লাগে, বিৰোধী শক্তিয়ে পৰিৱেশ সৃষ্টি কৰি এই বিধেয়কখনৰ বিৰুদ্ধে যাতে বিৰোধী শক্তিয়ে ভোট দিয়ে, বিৰোধী শক্তিয়ে যাতে সেইদিনা যিদিনা এই বিধেয়কখনৰ ওপৰত আলোচনা হ'ব তেওঁলোকে ৱাকআউট নকৰি, তেওঁলোকে সেই সভাখন বৰ্জন নকৰি তেওঁলোকে যাতে এই বিধেয়কখনৰ বিৰুদ্ধে ভোটাৰ অধিকাৰ সাব্যস্ত কৰে, সেই কথাটো আমি স্পষ্টভাৱে ইতিমধ্যে কৈছো যে লোকসভাত তেওঁলোকে যি সভাখন বৰ্জন কৰিলে, ৱাকআউট কৰিলে, সেই কথা যাতে ৰাজ্যসভাৰ যিদিনা বিতৰ্ক হ'ব তেনে পন্থা নলয়, তাৰ পৰিৱৰ্তে যাতে তেওঁলোকে ভোট দিয়ে, সেই কথাটো আমি তেওঁলোকক দাবী কৰিছো। ধন্যবাদ পলাক চাংমাই ডাঙৰীয়া, আপোনাক ধন্যবাদ জনাইছো। আৰু এনেদৰে পলাক চাংমাই আৰু কৃষক নেতা অখিল গগৈয়ে সাক্ষাৎ কৰিছে ৰাষ্ট্ৰীয় দলৰ নেতৃবৰ্গক, প্ৰতিনিধিসকলক সাক্ষাৎ কৰি আৰু এই বিধেয়কৰ তীব্ৰ বিৰোধিতা জনাবলৈ ৰাজ্যসভাত আহ্বান জনাইছে অখিল গগৈ আৰু পলাক চাংমাই। तो पार्टी के ने राष्ट्रीय कार्यकारिणी में प्रस्ताव पास किया। फिर आंसू का और सिविल सोसाइटी का एक ऑर्गेनाइजेशन जाकर के पटना में नीतीश कुमार जी से मिला। उसके बाद फिर एजीपी के भी कुछ नेता अतुल बोरा जी के नेतृत्व में उनसे मिलने आए। नीतीश कुमार जी ने तभी भी उसका समर्थन किया और हमने लोकसभा में भी इसका विरोध किया और पार्टी ने तय किया है कि एक एक क्लोज का, पूरे बिल का हम विरोध करेंगे और राज्यसभा में हम इसको बायकाट नहीं करेंगे कांग्रेस की तरह से। हम इस बिल के विरोध में वोट डालेंगे एनडीए में रहने के बावजूद भी। আৰু এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ, বৰপেটাৰ বীমা কেলেংকাৰী সন্দৰ্ভত দিল্লীত দুজনক আটক কৰা হৈছে। আটকাধীন দুই হৈছে অভিযুক্ত সোহান লাল আৰু সুনীতা। বীমা কেলেংকাৰীৰ অনুসন্ধানকাৰী বিষয়া আছিল দুয়োজন। ডিএছপি সমীৰণ বৈশ্যৰ নেতৃত্বত দিল্লীত এই অভিযান। মৃত ব্যক্তিৰ নামত বীমা কৰি উলিয়াইছিল ধন। এই সন্দৰ্ভত দুয়োগৰাকী বিষয়াই চলাইছিল অনুসন্ধানৰ তথ্যৰ ভিত্তিতে বীমা কোম্পানীয়ে দিছিল ধন। দিল্লীৰ আদালতত হাজিৰ কৰা হৈছে দুই অভিযুক্তক। ইতিমধ্যেই কেলেংকাৰীৰে জড়িত 15জনক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমানে পলাতক বহু কেইজন অভিযুক্ত। ৰাজ্য কপোৱা 500 কোটি টকীয়া বীমা কেলেংকাৰীৰ আন এজনৰ পিছত আন এজন খলনায়ক জালত পৰিছে। দিল্লীত অভিযান চলোৱা হৈছে। ডিএছপি সমীৰণ বৈশ্যৰ নেতৃত্বত দিল্লীত অভিযান চলাই দুজনক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা হৈছে। আটকাধীন দুজন হৈছে সোহান লাল আৰু সুনীতা। মৃত ব্যক্তিৰ নামত বীমা কৰি উলিয়াইছিল ধন। এই সন্দৰ্ভত দুয়োগৰাকী বিষয়াই চলাইছিল অনুসন্ধানৰ তথ্যৰ ভিত্তিতে বীমা কোম্পানীয়ে দিছিল ধন। দিল্লীৰ আদালতত হাজিৰ কৰা হয় দুই অভিযুক্তক। এতিয়া এই 500 কোটি টকীয়া যিটো বীমা কেলেংকাৰী যিটো কেছ হৈছিলে বৰপেটা পুলিচ ষ্টেচনৰ আণ্ডাৰত, এটা বৰপেটা PS কেছ নম্বৰ 1901/18 2018 এইটো কেছটো হৈছিলে আণ্ডাৰ ছেকশ্যন 120B 197 198 406 420 468 471 IPC আৰু ইয়াৰে আইও আছিলে ডিএছপি হেডকোৱাৰ্টাৰ। ইতিমধ্যে আমি 15জন একিউজডক অলৰেডি সাক্ষী প্ৰমাণ এইখিনি ডকুমেণ্টাৰী এভিডেন্সেছ পাই পেলাই তেওঁলোকক এৰেষ্ট কৰি জেল হাজতলৈ পঠিওৱা হৈছে আৰু আমি চাৰ্জশ্বিটো পৰ্যন্ত দাখিল কৰিলোঁ। ইফালে যোৰহাটত বহিৰাজ্যৰ পৰা অহা সামগ্ৰী পৰিবাহী ট্ৰাকৰ বৃহৎ সিন্ডিকেট ফাদিল। নিউজ 18ৰ অনুসন্ধানত পোহৰলৈ আহিছে যোৰহাট নগৰত একাংশ যুৱকে চলাই অহা এই সিন্ডিকেটৰ ভয়ংকৰ তথ্য। নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকসমূহৰ পৰা একাংশই দৈনিক জিলা পৰিবহণ বিষয়াৰ নামত সংগ্ৰহ কৰি আহিছে হাজাৰ হাজাৰ টকা। MVIৰ এণ্ট্ৰি ফিজৰ নামত একোখন ট্ৰাকৰ পৰা 500 টকাৰ পৰা 1000 টকা পৰ্যন্ত লোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা কেমেৰাত বন্দী হোৱাৰ পিছত ট্ৰাকসমূহৰ পৰা ৰচিদসমূহ ঘূৰাই ল'বলৈ আহে এজন যুৱকজনে নিজকে পৰিচয় দিয়ে যোৰহাট পৌৰসভাৰ মানুহ বুলি। যোৰহাট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় আৰু আৰক্ষীৰ নামত নগৰৰ মাজমজিয়াত কোনে এই বৃহৎ সিন্ডিকেট চলাই আছে সেয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব। আৰু এই বিষয়টো নিউজ 18ত পোহৰলৈ অহাৰ পিছতে এতিয়া সমগ্ৰ যোৰহাট জুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। MVI का एंट्री फीस कितना देना पड़ता है? 500 रुपये पार्किंग में लेता, क्या नाम है, फिर 200 रुपये अलग से लेता पार्किंग के, 200 पार्किंग के अलग से लेता। अच्छा, और एंट्री लेता RTO की 500 रुपये। हाँ 500 रुपये लगता है MVI का 500 लेता है। कहीं पे रास्ते में पकड़ लेता है, उसमें भी ले लेता है, फाइल ले लेता है, बोलता 500 लाओ 1000 लाओ। जोरहाट में देखो अभी पर्ची वाला आएगा, 2 पर्ची वाला आएगा, 250 रुपये लेगा, पर्ची लेगा। अभी ये गद्दी में कट जाते हैं या गद्दी में कटता है हम लोग का पैसा? आप लोग का गड्डी में कटे? कौन सा गड्डी में कटते हैं?
जिसमें खाली करते हैं। ये लोग सब काट लेते हैं, मतलब बोल के जाते हैं ये लोग को, ये लोग काट लेते हैं। 1000 रुपए एंट्री, वहाँ पर्ची देता है ना,